বন্ধু বান্ধৱীসকল, মই আপোনালোকক পুৰণি পেঞ্চনৰ বিষয়ে অলপ জনাবলৈ গৈ আছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে কৈছে যে আজিৰ দিনত এইবেলি পেঞ্চনৰ বিল 1700 কোটি টকা দিব লাগে। গতিকে যদি আকৌ পুৰণি পেঞ্চন দিব লগা হয়, তেতিয়াহ'লে 5 বছৰমানৰ পিছত আমাৰ ৰাজ্যৰ একো নাথাকিব। আমাৰ ৰাজ্যৰ অৱস্থা একেবাৰে বেয়া হৈ যাব। গতিকে ইয়াৰ পৰা বুজিব পাৰি যে পুৰণি পেঞ্চন নিদিব। যদি পুৰণি পেঞ্চন নিদিয়ে, কি পেঞ্চন দিব সেই বিষয়েও উল্লেখ কৰিলে ভাল আছিল। যদি আমাৰ ৰাজ্যখন দেউলীয়া হৈ যায় পুৰণি পেঞ্চন দিলে, তেতিয়াহ'লে আমাৰ যিসকল মন্ত্ৰী বা বিধায়ক আছে, তেওঁলোকেতো 4টা-5টাকৈ পুৰণি পেঞ্চন লৈ আছে। তেতিয়াহ'লে আমাৰ দেশখন দেউলীয়া হৈ যোৱা নাই নেকি? তেওঁলোকে ল'লে যদি দেশখন দেউলীয়া নহয়, আৰু আমি কঠোৰ পৰিশ্ৰম কৰি 20 বছৰ, 30 বছৰ, 35 বছৰ চাকৰি কৰাৰ পিছত যদি বৃদ্ধকালৰ লাখুটি এই পুৰণি পেঞ্চনটো নাপায়, তেতিয়াহ'লে কেনেকৈ চলিব? এই পুৰণি পেঞ্চন বন্ধ কৰাটো একেবাৰে অন্যায় হৈছে। যিহেতু আমাৰ অৱসৰৰ পিছত অতিৰিক্ত 2000 বা 3000 টকাহে এটা পেঞ্চন পাব, আৰু কিছুমানে 1200, 1500, 1800 টকা এতিয়া পাই আছে। কিছুমানে 700 টকা পায় বুলি বহুতে লিখিছে, মই পাইছোঁ সেইবিলাক। গতিকে যদি পুৰণি পেঞ্চন নিদিয়ে, তেতিয়াহ'লে কি হ'ব? আমি চিৰদিন এনে কৰি নেখাই নবৈ বা ঔষধৰ অভাৱত সোনকালে মৰি যাব লাগিব। যিহেতু আমাৰ ঔষধ কিনাৰ টকাখিনিয়ে নহয়, যিখিনি টকা দি আছে। গতিকে চৰকাৰখনে এবাৰ চিন্তা কৰা উচিত আছিল। আজি মুখ্যমন্ত্ৰীৰ পৰা এই কথাষাৰ শুনি বহুত বেয়া লাগিল। তেখেতে কৈছে যে দেশখন দেউলীয়া হৈ যাব 4-5 বছৰৰ ভিতৰত। তেতিয়াহ'লে পুৰণি পেঞ্চনৰ আশা নাই। গতিকে প্ৰত্যেকটো ৰাজনৈতিক দলে এইটো ডিক্লেয়াৰ কৰক যে আমি চৰকাৰ গঠন কৰিব পালে আমি পুৰণি পেঞ্চন দিম। যিকোনো দলকে কৈছোঁ, যিকোনো ৰাজনৈতিক দল, তেওঁলোকক কৈছোঁ যে পুৰণি পেঞ্চন আমি দিম। তেতিয়াহ'লে আমাৰ কৰ্মচাৰীখিনি সহযোগ কৰিব। তেতিয়াহ'লে পূৰ্ণ সহযোগ কৰিব কৰ্মচাৰীখিনিয়ে। এতিয়া ক'বলৈ ভাষা নোহোৱা হৈছে। মাজতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰো দিছিল, যদিও দিছিল, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো তেওঁলোকে এতিয়া মনা নাই, আৰু সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মৰ্মে কাম কৰা নাই। তেওঁলোকেও কৈছিল যে এইটো তেওঁলোকৰ শিক্ষা নহয়, এইটো তেওঁলোকৰ ন্যায্য প্ৰাপ্য। আমাৰ ন্যায্য প্ৰাপ্য যদি পেঞ্চনটো দিব লাগে, কিন্তু কেন্দ্ৰতো এতিয়ালৈকে দিয়া নাই, আৰু ৰাজ্য চৰকাৰতো দিয়া নাই। কেইখনমান ৰাজ্যই নিজাববীয়াকৈ
পুৰণি পেঞ্চন দি আছে। তো আমাৰ মুখ্যমন্ত্ৰীয়ে যে পুৰণি পেঞ্চন নিদিব, এইটোৰ পৰা স্পষ্ট হৈ গ'ল। এতিয়া আন্দোলনৰ বাহিৰেতো উপায় নাই, আন্দোলন চলি আছে আৰু আন্দোলন চলি থাকিব। অসমতো আন্দোলন চলি আছে আৰু দিল্লী যন্তৰ মন্তৰতো চলি আছে আন্দোলন। কি হয় চাওঁ। আজিলৈ মই ইয়াতে অন্ত পেলালোঁ। আপোনালোকক খবৰখিনি জনাবলৈ পাই মই সুখী হৈছোঁ। ধন্যবাদ।